আপুনি অফিসত বহি ইয়াত এচি লগাই থাকিব গাঁৱৰ মানুহে একেগিটা লাইট জ্বলাই নহয় আপুনি স্মাৰ্ট মিটাৰ নামত তেওঁক উত্তৰ দিব লাগিব স্মাৰ্ট মিটাৰ নামত মাথা বেয়া হৈ আছে স্মাৰ্ট মিটাৰ নামত আপোনাক কাগজ দেখুৱাইছো আপোনালোকে দেখিলে নে এখন কাগজ নহয় একেই এপিডিচিএলৰ কাগজ এখন কাগজ তেওঁৰ মতে নহয় তেওঁ ক'লে লিখিও না আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে মোবাইলত কাটিলে মাই বিজুলীত কেনেকে কাটে মই আপোনাক কৈছো মোবাইলত যেতিয়া আমি 1 মাহৰ কাৰণে 399 টকা ভৰাও তাত লিখি দিয়ে যে 28 দিনৰ কাৰণে দিয়া হৈছে ডেইলি 1.5 GB দিয়া হৈছে ঠিক আছে আপোনালোকে আমাৰ চিষ্টেমটো বতাই দিয়ক কাৰেণ্টৰ বিল কাৰোবাৰ বেছি থাকিব বিল বেছিকে ল'ব পাৰে কিহত বিল আছে আপোনালোকে দেখুৱাওক আমাক কেনেকে বিল আহিলে আমাক বুজাই দিয়ক কেনেকে বিল আহিলে আপোনাক বুজাই দিয়ক গোটেই মানুহ গোটেই ইয়াত যিমান মানুহ আহিছে আপোনালোক কোনোবা স্মাৰ্ট মিটাৰ লৈ সন্তুষ্ট নেকি ল'ৰা ছোৱালীয়ে খোৱা হৰলিক্সৰ বটলটোৰ পৰা চাউলৰ পৰা পেট্ৰল ডিজেলৰ পৰা আপোনাৰ গেছৰ প্ৰেছাৰৰ জ্বৰৰ ঔষধটোলৈকে মানুহৰ দাম মূল্য বৃদ্ধি হৈছে গতিকে সেই সময়ত যি সময়ত ভাৰতবৰ্ষৰ আন ৰাজ্যত যেতিয়া বিদ্যুৎ মাচুল মানুহক ৰেহাই দিয়া হৈছে আপুনি যদি আজি পাঞ্জাৱ দিল্লীলৈ চাই তাত আমি 300 ইউনিট 250 ইউনিট এটা সাধাৰণ পৰিয়ালক বিজুলী ফ্ৰীকে দিছে গতিকে সেই সময়ত আমি দেখিছোঁ যে অসমত সাধাৰণভাৱে চলি থকা সাধাৰণভাৱে যিবিলাক মানুহৰ 200 টকা 300 টকা বিল আহিছিলে কাৰোবাৰ ঘৰত LED লাইট 6টা আছে সিলিং ফেন 2খন আছে কেতিয়াবা এটা মটৰ অকণমান ব্যৱহাৰ কৰে সেই মানুহবিলাকৰ 150 টকা 200 টকা ইমান দিনে বিল আহি আছে কিন্তু আমি দেখিলোঁ যে দুটা ফালৰ দুটা উদাহৰণ আপোনালোকক আনিছোঁ এই মানুহজন আপুনি চাওক যে এওঁৰ নাম হৈছে লীলাৱতী বৰা তেওঁ গোলাঘাটৰ ফৰকাটিং কোচগাঁৱত তেওঁৰ ঘৰ তেওঁৰ 2024 চনৰ জানুৱাৰী মাহত 1 মাহত বিল আহিছিল 281 টকা ফেব্ৰুৱাৰী মাহত তেওঁৰ বিল আহিছিল 242 টকা সেই মানুহজনৰ ঘৰত যেতিয়া হঠাৎ এপ্ৰিল মাহত তেওঁৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিলে তেওঁৰ বিল আহিছে 1204 টকা আপোনালোকে এবাৰ কল্পনা কৰক একেই লাইট একেই ফেন ঠিক আছে জানুৱাৰী মাহত গৰম কম আছিলে ফেন লগোৱা নাছিলে 200 টকা 300 টকা বেছি আহিছে মানি ল'ব পাৰে 200 টকাত 500 টকা হ'ল আপুনি মানি ল'ব পাৰে কিন্তু 281 টকা বিলটো স্মাৰ্ট মিটাৰত কি যাদু 658 টকা স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত আজিৰ দিনটোত আপোনালোকে চাওক জুলাইত তেওঁ 500 টকা ৰিচাৰ্জ কৰিলে 24 জুলাইত 3 আগষ্টত কাটি দিলে আকৌ 3 আগষ্টত শেষ হ'ল আকৌ 14 আগষ্টত 500 টকা ভৰালে এতিয়া মাত্ৰ 100 টকা আছে অৰ্থাৎ 21 দিনত 1400 টকা বিল যিজন মানুহে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত যোৱা বছৰ গৰম দিনত 658 টকা বিল আহিছিল আৰু এতিয়া স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত 21 দিনত 1400 টকা বিল কেনেকৈ হ'ল গতিকে এনেকৈ গোটেই মানুহ আহিছে সকলো আমাৰ গাঁৱৰ মানুহবিলাকৰ সাংঘাতিক ধৰণে স্মাৰ্ট মিটাৰৰ কাৰণে এতিয়া ফাইন নলগোৱাকৈ আন্ধাৰত চাকি জ্বলাই ভাত খাবলগীয়া হৈছে কাৰণ যদি আপোনাৰ 1 ঘণ্টাত লেট হয় তেতিয়াহ'লে ডিছকানেক্ট কৰি দিয়ে আকৌ ডিছকানেক্ট কৰি দিয়াৰ লগে লগে আকৌ যদি আপুনি কাৰেণ্ট ল'বলৈ হয় তেতিয়াহ'লে 400 টকা আপোনাৰ ফাইন ধৰি লওক আজি আপোনাৰ কাৰেণ্ট কাটি দিলে আপোনালৈ মেছেজ আহিলে যে আপোনাৰ বেলেঞ্চ শেষ আপুনি ধৰি লওক যে আজি মোৰ পইচা নাই মই কাইলৈ ধান 1 বস্তা বিক্ৰী কৰি মই ৰিচাৰ্জ কৰিম কিন্তু কাইলৈ আপুনি ৰিচাৰ্জ কৰে মানে আকৌ আপোনাক কাইলৈ 400 টকা ফাইন দিয়াৰ পাছতে আপুনি কাৰেণ্টটো ৰিকানেক্ট কৰিব পাৰিব আকৌ যদি পৰহিলৈ শেষ হৈ যায় আকৌ 400 টকা ফিজ এইটো কিয় ফাইনৰ নামতে আতংক কিয় ডিছকানেক্টৰ নামত আতংক কিয় আমিতো মোবাইলত ৰিচাৰ্জ কৰিলে মই যদি 1 মাহ ৰিচাৰ্জ কৰিব নোৱাৰোঁ পিছৰ মাহ ৰিচাৰ্জ কৰিলেতো মোৰ ফাইন নলয় টিভিতটো ফাইন নলয় আৰু একো গম নাপায় মানুহক অন্ধকাৰত ৰাখে আপুনি যদি সোধে যে মোৰ 500 টকা কিহত কাটিলা মাই বিজুলী বুলি এটা এপ আছে এপটোত আপুনি যেতিয়া কাটি থাকে তেতিয়া আপুনি চাব নোৱাৰে কিবা ডায়েগ্ৰাম এটা দেখুৱাই গাঁৱৰ কোনো মানুহে বুজি নাপায় এই কাৰেণ্টমেন ইলেক্ট্ৰিচিয়ানকেইটা সুধিলেও সিহঁতেও বুজি নাপায় খালি কয় যে এইটো ওপৰৰ মানুহে জানে আমি একো নাজানো কিবা এখন ডায়েগ্ৰাম কেইটামান আহে একো বুজি নাপায় আপুনি মোবাইলত চাই থাকিব পাৰে মোবাইলত আপোনাৰ এটা নিশ্চয় এটা থাকে যে 399 টকা ভৰালে আপুনি 28 দিন পাব 1 দিনৰ কাৰণে আপোনাক 1.5 GB 2 GB ফিক্স কৰি দিয়ে কিন্তু স্মাৰ্ট মিটাৰত আপোনাৰ একো ফিক্স নাই ৰাতিটোৰ ভিতৰতে আপোনাৰ 1000 টকা বাঢ়ি যাব পাৰে ৰাতিটোৰ ভিতৰতে 700 টকা কাটি দিব পাৰে এইটো কি যাদু আছে কি কাৰণে এইটো হৈছে
গতিকে অসম চৰকাৰ শক্তিমন্ত্ৰী আৰু APDCLৰ মুখ্য কাৰ্যবাহী অভিযন্তা আৰু বিশেষকৈ আমি গোলাঘাটৰ বিষয়াসকলক আমি আজি ইয়াত বিচাৰিছোঁ তেওঁলোকে আমাক উত্তৰ দিব লাগিব যে এনেই মৰিছোঁ ঋষিৰ সাপত বানপানী মানুহৰ মূল্য বৃদ্ধি তাতে একে দিছে ধানৰ ভাপত আপোনাৰ এতিয়া আকৌ ৰাতিটোৰ ভিতৰতে বাঢ়ি যায় গতিকে আমাৰ এটা স্পষ্ট কথা স্মাৰ্ট মিটাৰৰ জৰিয়তে যদি মানুহক লুণ্ঠন কৰিম বুলি ভাবিছে তেনেকুৱা স্মাৰ্ট মিটাৰ গাঁৱৰ মানুহে ভাঙি পেলাব তেনেকুৱা স্মাৰ্ট মিটাৰ আমাক নালাগে যিহেতুকে প্ৰতিবাদ চলি থকা অৱস্থাতে এটা জ্বলন্ত উদাহৰণ আছে যদি আপোনাক এনেকুৱা এখন বিল দি দিব আপুনি কি হয় এতিয়া গৰমৰ দিনততো সকলোৱে জানে যে 1 মিনিট কাৰেণ্ট নাথাকিলে মানুহ মৰি যাব আৰু অন্য হাতেদি প্ৰতিবাদ কৰিলে কবিতা লিখিলে জেলত দিয়ে গান গালে জেলত দিয়ে ফেচবুকত লিখিলে জেলত দিয়ে গতিকে মানুহকতো ভয় আতংকিত খুৱাই ৰাখিছেই গতিকে আপোনাক যদি 100 টকা আহিবলৈ দিয়েতো 10,000 বিল দি দিয়ে মানুহে হয় জেলত যোৱাৰ ভয়ত হয় পুলিচৰ দাদাগিৰিৰ ভয়ত নহ'লে তেওঁ কাৰেণ্টত গৰমত মানে সিজি যোৱাৰ ভয়ত তেওঁ যিমান বিল দিছে তাকে দি দিবলৈ আহিছে আৰু কোনোবাই যদি কনচাৰ্ণ হয় কোনোবা গ্ৰাহকে যদি অলপ সজাগ হৈ ইয়াত আহি চাবলৈ আহিছে তেওঁলোকক যদি উভতাই ধৰিছে তেওঁলোকক যদি আগৰ বিল আনি যদি উভতাই ধৰিছে তেতিয়াহ'লে চৰি আমাৰ ভুল হৈছে বুলি বহুত কমাই দিয়া উদাহৰণ আছে এতিয়া বাইদেউ এগৰাকী আহিছে তেওঁৰ কিমান দেখাইছিলে আপুনি কৈছে 1500 টকা দেখুৱাইছিলে এতিয়া তেওঁ যেতিয়া আহি ধৰিলে যে মই 95 কেনেকৈ 1500 টকা আহিলে মোৰ 4টা LED লাইট মালি স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এই মাহত আপোনাৰ 2006 মানে জুন মাহত তেওঁ বিল আহিছে 1350 টকা এইটো 24 ঠিক আছে এখন আপোনাৰ মতে ভুল মানি ল'লোঁ এখন আপোনাৰ মতে ভুল আমি বনাই নে নাটক কৰিছোঁ দেই চব শুনি লওক ছেকেণ্ড হ'ল এই মানুহজন দেখিছেনে লীলাৱতী বৰা জানুৱাৰী মাহৰ 24 এইখনটো 1 মাহৰ হয় জানুৱাৰী মাহ কাৰণ এইটো জানুৱাৰীত দিছে পে'মেণ্ট কৰিছে এইটো ফেব্ৰুৱাৰীত দিছে একে লীলাৱতী এইটো মাৰ্চত দিছে এইটোতো 1 মাহৰ হয় এওঁৰ যেতিয়া স্মাৰ্ট মিটাৰ নাছিল একে 3খন টেবুল ফেন 2খন চিলিং ফেন তেওঁ বিল আহিছিল আপোনালোকৰ APDCL আছাম পাৱাৰ APDCL 281 টকা দেই 281 টকা আহিলে 12 জানুৱাৰী 2024 ফেব্ৰুৱাৰীত আহিলে 242 টকা দেই এই 2 মাহ মই আপোনাক দেখুৱালোঁ স্মাৰ্ট মিটাৰ নাথাকোঁতে যেতিয়া তেওঁৰ ঘৰত গৈ স্মাৰ্ট মিটাৰ লগাই দিলে এতিয়া আপুনি চাওক লীলাৱতী বৰা বামবৰাহী স্মাৰ্ট মিটাৰ ষ্টেটমেণ্ট মন্থ অফ মে তেওঁ আহিলে 865 টকা 865 281টো স্মাৰ্ট মিটাৰ অহাৰ পিছত 865 তাৰ এই কেছৰ পৰা তাৰ আগৰ মিটাৰ বেয়া হ'ব পাৰে বেয়া থাকিলে আমাৰ মৰি যায় আমাৰ ৰ'ব বুজিলোঁ তাৰপিছত এভাৰেজ বিলটোতো এইটো যে আগৰটো যে দেখাইছিলোঁ মই এইটো নৰ্মেল দেই এইটো নৰ্মেল এইটো নৰ্মেল বুলি আহিলে এইটো এভাৰেজ আহিলে এইটো যেতিয়া 242 টকা আছিলে ফেব্ৰুৱাৰী মাহত 4 ফেব্ৰুৱাৰীত এই একেজন মানুহৰ ষ্টেটমেণ্ট মন্থ অফ জুলাই 2024 তেওঁ আহি গ'ল 1204 টকা যিজন মানুহৰ স্মাৰ্ট মিটাৰ নহওঁতে 281 টকা আহিছিলে আপোনালোকে চাই দিব কিন্তু এইবিলাক আপোনালোকে দিয়া কাগজ মিটাৰ বেয়া হ'ব পাৰে আগৰ মিটাৰটো এভাৰেজ মিটাৰ থাকিব এভাৰেজ মিটাৰ নৰ্মেল মিটাৰ সেইটো আপোনাক 2খন চিলিং ফেন এটা মটৰ মাজে মাজে লগাই সেই একেই নাম আপোনালোকৰ অফিচৰ পৰাই দিয়া বিল 281 টকা স্মাৰ্ট মিটাৰ নাথাকোঁ আৰু স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত তেওঁ 1204 টকা হৈ যায় একে APDCL বিল একে APDCL এতিয়া আপুনি কৈছে কি এইটো মানে এভাৰেজ মিটাৰ বনাইছে আৰু নৰ্মেল মিটাৰ ৰিডিং চাই এভাৰেজ মিটাৰ এভাৰেজ দিয়ে কিন্তু তেওঁৰ গাত কি দুখ আছে তেওঁ 3খন ফেন লগাই স্মাৰ্ট মিটাৰ হওঁতে 281 টকা আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 1200 টকা এভাৰেজ বিল দিয়ক নৰ্মেল বিল দিয়ক মিটাৰ বেয়া হৈছে মিটাৰ ভাল হৈ আছে এইটো তেওঁৰ মতলব নাই ন তেওঁ আগতে তাৰমানে ভুল আছিল নেকি তেওঁৰ ঘৰটো একেকেইটা লাইটে জ্বলি আছে আৰে এভাৰেজ মিটাৰ প্ৰব্লেমটো তেওঁৰ নেকি তেওঁৰ ঘৰত যদি মিটাৰ বেয়া হৈছে তেতিয়াহ'লে মিটাৰটো লগাই দিয়া দায়িত্ব কাৰ আছিল কাৰেণ্ট মেনে এইটো লিখিবলৈ যায় নে নাযায় ৰ'ব এক ছেকেণ্ড লাইনমেন লগাই কৈছে নে চাৰ্জ দিব লাগিব মিটাৰ ফিজ দিলে লগাব পাৰিব মিটাৰে তেতিয়া মিটাৰ বেয়া যদি তেওঁ 281 টকাটো এভাৰেজ বুলি 1200 টকা কেলৈ বনাই দিব মিটাৰ বেয়া বুলি কৈ এভাৰেজ বনাই থাকিব নেকি নাই তেওঁ যুক্তিটো আপোনালোকে চাওক মিটাৰ বেয়া কাৰণে এভাৰেজ বনাব